কৈছিলে যে আমাৰ ৰেল ষ্টেচনত কেইখনমান বেছিকৈ ট্ৰেইন ৰখাব লাগে। আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে যে আপোনালোকে বিচৰা ধৰণে 20 দিন এতিয়া কামৰূপ এক্সপ্ৰেছ, নৰ্থ ইষ্ট এক্সপ্ৰেছ আৰু নগাঁও তাম্বৰম এক্সপ্ৰেছ আজিকালি আমাৰ বিজনী ৰেল ষ্টেচনত ৰখে আৰু ৰাইজে এতিয়া 20 দিনৰ পৰাই আমাৰ কামৰূপ এক্সপ্ৰেছ, নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলত উঠিব পাৰে। আৰু যোৱাবাৰ আহোঁতে মোক আপোনালোকে কথাখিনি কৈছিলে আৰু আজি এই কথাখিনি আমি হাতে কামে কৰি দিব পাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, যোৱাবাৰ যেতিয়া 2021 চনত ইলেকশ্যন হৈছিলে তেতিয়া মই অসমৰ ৰাইজক কৈছিলো যে আপোনালোকে বিজেপি দলক ভোট দিয়ক আৰু বিজেপিক যদি আপোনালোকে ভোট দিয়ে আমি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে 1 লাখ চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিম। যেতিয়া মই কৈছিলো যে 1 লাখ চাকৰি দিম, মোক প্ৰথমতে কোনেও বিশ্বাস কৰা নাছিল, কিন্তু লাহে লাহে পুলিচৰ পোষ্ট ওলালে, এডিআৰিৰ পোষ্ট ওলালে, টেটৰ শিক্ষকৰ পোষ্ট ওলালে আৰু আমি 1 লাখ চাকৰিৰ জাগাত 1,65,000 ল'ৰা ছোৱালী যোৱা 5 বছৰ আমি চৰকাৰী চাকৰি দিব পাৰিলো। এইবাৰ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো, এইবাৰ যেতিয়া বিজেপি বিপিএফৰ চৰকাৰ আহিব, এনডিএৰ চৰকাৰ আহিব, এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক নহয় 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। তাৰ মানে 1 টকাও ঘোষ দিব নালাগে, 1 টকাও কাকো পইচা দিব নালাগে। আমাৰ ল'ৰা ছোৱালীয়ে 2 লাখ চৰকাৰী চাকৰি পাব পাৰিব। আপোনালোকে জানে যে যোৱাবাৰ 2021 চনত মই অসমৰ মহিলাসকলক প্ৰতিশ্ৰুতি দিছিলো যে যিমান মাইক্ৰ ফাইনেন্সৰ লোন আছে আমি লোনৰ পৰা মহিলাসকলক ৰেহাই দিম। আমি মহিলাসকলক লোনৰ পৰা ৰেহাই দিলো আৰু এইবাৰ উদ্যমিতা আঁচনিত আমি মহিলাসকলক 10,000কৈ টকা দিলো। আপোনালোকে পাইছিলে নে নাই 10,000 টকা? কোনে কোনে পাইছিলে হাত ডাঙক? আপোনালোকে পাইছে? এতিয়া এইবাৰ আমি 10,000 নহয়, এইবাৰ আমাৰ ইলেকশ্যনৰ পিছত এইবাৰ আমি মহিলাসকলক 25,000কৈ টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। 10,000, এইবাৰ দিম 25,000। ভাল লাগিব নে নালাগে? লাগিব। কাক কাক 25,000 লাগিব হাত ডাঙকচোন। চবকে লাগিব। 10,000 পাইছিলে নাই পোৱা? আচ্ছা, 10,000ৰ লগতে যোৱা 10 মাৰ্চত যে অৰুণোদয়ত আমি 9,000 টকা দিছিলো, আপোনালোকে পাইছিলে নে নাই পোৱা? পাইছিলে। 10,000ও পালে, 9,000ও পালে। মনটো ভাল লাগিছিলে নে লগা নাছিলে? লাগিছিলে। এতিয়া এইবাৰ আপোনালোকে কিমান পাব? এগৰাকী এগৰাকী মহিলাই 25,000 টকা কৰি 100% আপোনালোকে পাব। মোক বিশ্বাস কৰে নে নাই আপোনালোকে? মই দিম বুলি কৈছো যেতিয়া দিম নে নিদিম আপোনালোকক? দিমেই। কিন্তু কিছুমান মহিলাই অলপ মনত দুখ পাই আছে যে আমি অৰুণোদয় পোৱা নাই। আৰু অৰুণোদয় হয় নে নহয়? কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙকচোন।
বহুত আছে মনটো বেয়া লাগি আছে নে নাই? বহুত আছে আছে 1250 পোৱা নাই, 9000 পোৱা নাই, অলপ মনটো বেয়া লাগি আছে, হয়নে নহয়? হয় আচ্ছা, কোনে কোনে অৰুণোদয় পোৱা নাই আৰু এবাৰ হাতখন দাঙি দিয়ক। বহুত আছে স্যার বহুত আছে এইফালে পোৱা নাই। পাৰিব ঠিক আছে, দিব পাৰিব লাগব আজি মই আপোনালোকক কৈ থৈ গলো, বিজনী সমষ্টিৰ কাৰণে যাতে সকলোৱে অৰুণোদয় পায়, মই আৰু 10,000 অৰুণোদয় বিজনী সমষ্টিত দিম। বঢ়িয়া ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব লাগব পাব্লিকে পাবাই লাগিব স্যার অৰুণোদয় লাগিব। লাগিব আৰু যিবিলাকক নতুনকৈ অৰুণোদয় দিম, প্ৰথমবাৰ অৰুণোদয় পাওঁতে পুৰণা 9,000টো সোমাই দিম লগতে। ভাল হ'বনে বেয়া হ'ব? বঢ়িয়া বঢ়িয়া ভাল হ'ব। বঢ়িয়া তাৰমানে বঢ়িয়া না দা 25,000 পালে উদ্যমিতা, আৰু অৰুণোদয় নোপোৱাবিলাকে পালে অৰুণোদয়, আৰু লগতে নতুনকৈ অৰুণোদয় পোৱাবিলাকে 9,000 টকাটো একেলগে পাই যাব, যাতে দুখ কৰি থাকিব নালাগে। বঢ়িয়া দেই ভাল হ'বনে বেয়া হ'ব? যাও ফাংচন এলগে হয় ভোট কাক দিব? পদুম ফুলত 20 দিন দিব, বাকি জাগাত নাঙলত দিব। হ'ব? পাক্কা হ'ব? এতিয়া আপোনালোকে মোক কওক, ৰেচন কাৰ্ড কাৰ কাৰ আছে? হাত দাঙকচোন। আছে আছে বাবা, তোৰো আছে ৰ। এতিয়া ৰেচন কাৰ্ডত আপোনালোকে চাউল পাই আছে নে নাই পোৱা? যোনে যোনে পাই আছে পোৱা বুলি কব। ৰেচন কাৰ্ডত চাউল পাই আছে নে নাই? 100 টকাত দালি, চেনি, নিমখ পাই আছে নে নাই আপোনালোকে? এতিয়া আপোনালোকক কি লাগে লগত? মিঠাতেল কি লাগে আপোনালোকক লগত? মিঠাতেল তেলটো লাগিব। এতিয়া এইবাৰ আপোনালোকে হাগ্ৰামা মহিলাৰী আৰু মোক ইলেকশ্যনত জিকাই দিয়ক। এইবাৰ আপোনালোকক দালি, চেনি, নিমখৰ লগত মিঠাতেলো আপোনালোকৰ ঘৰত আহিব। বঢ়িয়া ভাল লাগিব নে বেয়া লাগিব? তেতিয়াহ'লে মই কি দিলো? 25,000 টকা দিলো। অৰুণোদয় পোৱাবিলাকেতো অৰুণোদয় পায়ে থাকিব। আৰু এনেকুৱা নকৰিবি বাবা, এনেকুৱা নকৰিবি। অলপ ৰক্তই বৰ তাতে বহি থাক, মই যোৱাৰ আগতে তোক মাতিম। তাতে বহি থাক, তাতে বহি থাক, তাতে বহি থাক।